অসমত হিমন্ত বিশ্ব শৰ্মাই যি কৈছে আজিলৈকে 100% সঁচা ওলাই আছে সেইকাৰণে 10 ছেপ্টেম্বৰলৈকে ৰখি ৰাখক আজি যিখিনি কৈছে প্ৰেছাৰত পৰি কৈছে আজি কিয় কৈছে ভূপেন বৰাক ভঙাৰ আগলৈকে কথাখিনি কোৱা নাই সভাপতিৰ কাগজখন লৈ পেলাই আজি এখিনি কথা কৈছে ইয়াৰ আগতেতো না কৈ আছিল মোক কি কৈছিল ষ্টুপিড ননসেন্স কি কৈ আছিল সো আজি কোন ষ্টুপিড কোন ননসেন্স অসমৰ মানুহে গম পাই গল আৰু সেই সময়ত তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ ঘৰত আছিল দেউতাকক কৈ গৈছিল নে নাই পাকিস্তানত যোৱাটো দেউতাকেতো এছবিত খবৰ দিব লাগিছিল যে মোৰ ল'ৰা পাকিস্তান গৈছে did he inform his father আজি মোৰ ল'ৰাজন যদি পাকিস্তান যায় মইতো এছবিক ইমিডিয়েটলি খবৰ দিম আহাৰ পিছত ডিব্ৰিফিং হ'ব আনকি আপোনালোকৰ ৰিপৰ্টাৰ বিলাক যেতিয়া মাইনমাৰত যায় কৰবাত পৰেশ বৰুৱাক লগ কৰি ইন্টাৰভিউ লৈ ঘূৰি আহি এছবিত ডিব্ৰিফিং হয় আৰু পুৰা ডিব্ৰিফিং হয় 70 ৰাষ্ট্ৰ এখনত গলে ঘূৰি আহি ডিব্ৰিফিং কৰিব লাগিব না ইন্টেলিজেন্স এজেন্সিক গতিকে বহুত ডিপলি ইনভলভ হৈ আছে পাকিস্তানৰ লগত আৰু ইমান সিম্পল কৈ কৈছে যে মোৰ ওয়াইফ তাতে আছে গতিকে মই তাত গৈছিলো নো সাংসদ নহওঁতেতো আৰু বেয়া আছিল তেওঁ এটা মুখ্যমন্ত্ৰী ল'ৰা আছিল হি ইউজ টু লিভ ইন চিফ মিনিষ্টাৰ আসাম ৰেচিডেন্স দ্যাট ইজ এ মোৰ সিৰিয়াছ থিং মুখ্যমন্ত্ৰীৰ ল'ৰা এজন মুখ্যমন্ত্ৰীৰ কোৱাৰ্টাৰৰ পৰা আপোনালোকে তেওঁৰ টুইটাৰ চাব যোৱাৰ 2 দিন আগলৈকে টুইট কৰি আছে 14 দিন পাকিস্তান থাকোতে এটাও টুইট কৰা নাই যোৱাৰ 2 দিন আগতে কাৰ্বি আলঙত গৈছিলে গোটেইখিনি টুইট কৰিছে 15 দিন পাকিস্তানত থকা এটা ফটো টুইট কৰা নাই তাৰ টুইটাৰৰ গোটেই আমাৰ লগতো আছে গোটেই হিষ্ট্ৰীটো চাব এই মানুহজন খুল্লা পাকিস্তানৰ এজেন্ট হয় আৰু বহুত ডিপলি ৰোটেড নহলে মই যদি আজি বাংলাদেশত যাওঁ পাকিস্তানত যাওঁ মইতো টুইট কৰিম না কোট গৈছো কোট খেলিছো কোট গৈছো মই টুইট কৰিম না নাই গলে আৰু তেওঁ টুইটাৰ নাথাকা নহয় 2 দিন আগলৈকে অসমত থাকোতে টুইট কৰি আছে আৰু এতিয়াও প্ৰেসিডেন্ট হোৱাৰ পিছত ফুটি কোনখিনি মানুহৰ তেওঁৰ ফেসবুকত চাবকচোন একসাম মানুহে ফুটি কৰি আছে আৰু এতিয়াও যে পাব্লিক গুটাই আছে লাহৰি ঘাট গৰৈমাৰী ইয়াৰ পৰা মানুহ গুটাই আছে কোনো অসমীয়া মানুহে জিন্তু গগৈ মৃত্যুক পাহৰি না যায় কোনো অসমীয়া মানুহে পেহেলগামৰ ঘটনাক পাহৰি না যায় কোনো অসমীয়া মানুহে পাকিস্তানৰ ভ্ৰমণটোক জাস্টিফাই কৰা কোনো অসমীয়া মানুহে মানি নলয় বাকি সব মানি লব টকা খাইছ কবাত গণ্ডগোল কৰিছ কিবা হেৰি কৰিছ কোনো কথা পাকিস্তানৰ লগত মানি নলয় কিমান আমাৰ মানুহক আজিও অপাৰেশন সিন্দুৰ চলি আছে অপাৰেশন সিন্দুৰ চলি থাকোতে তেওঁ নিজৰ পাকিস্তান ভ্ৰমণক জাস্টিফাই কৰিছে যেতিয়া আমাৰ সেনা বাহিনীৰ লোকে এয়াৰ ফোৰ্সৰ লোকে এতিয়াও সীমান্তত গুলি খাবৰ কাৰণে প্ৰস্তুত হৈ আছে ইজন মানুহ কংগ্ৰেছৰ প্ৰেসিডেন্ট হ'ব পাৰে সেইকাৰণে নাও থিংস হেজ টু বি আনসাৰ্ড বাই ৰাহুল গান্ধী আৰু এইবিলাক ক'ব নাপায় নহয় সাংবাদিকক যে মোৰ ল'ৰা ছোৱালী কোভিডত জন্ম লৈছিলে আৰে কোভিডত জন্ম ললে ভাৰতীয় হ'ব নোৱাৰে নেকি দেউতাক ভাৰতীয় হলেতো ইউ আৰ এ নেচাৰেলি সিটিজেন অফ ইণ্ডিয়া ল'ৰাটো ভাৰতীয় আছিলে বেচাৰাটোক নুসুধাকৈ তাক ব্ৰিটিছ বনাই দিছে এইবিলাক আজিও আপোনালোকক আধা মিছা কথা কৈ দিছে আৰু যিমান পাৰে আপোনালোকক বুৰ্বক বনায় কোভিডত জন্ম হলে ভাৰতীয় হ'ব নোৱাৰে নেকি এটা ফেমিলিৰ 4 জন মানুহৰ যদি 3 জনে ভাৰতীয় নহয় তেওঁ ভাৰতৰ উন্নয়নৰ কথা কেনেকে মোক চিন্তা কৰিব বুজাই দিয়কচোন আৰে কমসে কম ঠিক আছে পৰিবাৰটো লোৱা নাই মানি ললো ল'ৰা ছোৱালী দুটাকটো বসা কিন্তু এইখিনি মই আধা কৈছো ইয়াতকৈ ডেঞ্জাৰ কথা 10 তাৰিখে কম অসমৰ মোৰ হাতত যিমান তথ্য আছে অসমৰ ইতিহাসে এই ব্যক্তিজনক কেতিয়াও ক্ষমা নকৰে মই ইমানে আপোনালোকক কৈ থৈ দিছো মই আগতে কৈছিলো পাকিস্তান গৈছে তেওঁ স্বীকাৰ কৰি ললে আজি মই নেক্সট টাইমত কৈছো যে তেওঁলোকৰ গোটেই সম্পৰ্কতে পাকিস্তানী ৰাষ্ট্ৰযন্ত্ৰৰ লগত
আজি মই নেক্সট এলিগেশ্যনটো দিছো ইমান দিনে মই অলপ সৰু কৰি কৈ আছিলো যে এটা কৈ ট্ৰেপত পৰি পৰি গৈ থাকক আজিতো মই তিনিটা কথা কৈছিলো তিনিটাই প্ৰুভ হৈ গ'ল ৰিপুন বৰাই ক'লে যে পৰিবাৰে পাকিস্তানৰ পৰা দৰমহা লৈছিলে তেওঁ নিজে ক'লে মোৰ ল'ৰা ছোৱালী ভাৰতীয় নহয় মোৰ পত্নী ভাৰতীয় নহয় লাষ্টত গ'ল যে মই পাকিস্তানত যোৱাটো হয় পাকিস্তানত যোৱা ফটোবোৰ টুইট কিয় নকৰিলে সিক্ৰেট কিয় আছিলে ভিজিটটো এখনটো ফটো টুইট কৰিব লাগিছিল যদি তোমাৰ মনটো অনেষ্টে আছিলে মই পৰিবাৰক লগ কৰিব গৈছিলো পৰিবাৰৰ লগত ফটো টুইট কৰিব লাগিছিল কোন জায়গাত ঘৰ আছিল কি আছিল মানুহে জানিলেহেঁতেন আৰু আটাৰি দি কিয় যাব লাগিছিল লুকাই লুকাই প্লেনেদিটো যায় আটাৰি বৰ্ডাৰৰ সিফালে কোনখন গাড়ীয়ে ৰিচিভ কৰিব ৰখি আছিল খোজকাঢ়ি বৰ্ডাৰটো পাৰ কৰাৰ পিছতো কোনোবা এখন গাড়ীত উঠিব লাগিব এই কথাবিলাকৰতো উত্তৰটো ভাৰতটোতো আৰু ইমান দুৰ্বল ৰাষ্ট্ৰ নহয় সব যি মানুহৰ লাজ নাথাকে সি এইবিলাক মই আগতে যি মানুহৰ লাজ নাথাকে যেতিয়া একেবাৰে মানুহ এজন নিলজ্জ হৈ যায় কোনো লিমিট নাথাকে তেতিয়া কয় যে মোৰ ল'ৰাও বিদেশী মোৰ ঘৈণীও বিদেশী ছোৱালীও বিদেশী কি কৰ সেইটো একদম যেতিয়া এটা মানুহ নিলজ্জতাৰ শেষ পৰ্যায়ত যায় যে ইয়াতকৈ আৰু নিলাজ নাই তেতিয়া মানুহ এটাই কয় আজি যদি কোনোবা এটা মানুহে কয় যে মই অসমীয়া বিৰোধী হয় মোক কি কৰিবি কৰ তেতিয়াতো আৰু কোনো একো কৰিব নোৱাৰে সো এইটো যিটো তেওঁ কৈছে এটা কথা মই ডেফিনেটলি কৈছো যে হোৱাট এভাৰ হি হেজ ৰিভিল that is only 10% of it so what I am going to reveal on 10th September Rahul Gandhi will regret for his life that why I have appointed this guy as a deputy leader in the parliament and the president of Assam Congress committee. So now I know that Rahul Gandhi himself is encouraging Pakistani element in Congress party. Otherwise, if in a family 3% is not a citizen of India, only 1% is citizen of India, then who is nationalist party is going to encourage that guy? যিজন মানুহে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় হোৱাৰ যোগ্যতা বুলি নাভাবে তেওঁ আমাৰ ল'ৰা ছোৱালীক কি চকুৰে চাব তেওঁ কোন ল'ৰা ছোৱালীৰ লগত কথা পাতিব মইতো অসমৰ বাতৰি কাকত কেইখনমানক দেখি মোৰ হাঁহি উঠি আছে যে মানে তিনিজনে ভাৰতীয় নহয় বুলি কথাটো মানে নায়ক সজাইহে প্ৰজেক্ট কৰিব খোজে ইয়াতকৈ লাজৰ কথা কিবা আছে নেকি যে সৰু ল'ৰাটোক মই ব্ৰিটিছ বনাই দিছো ডাঙৰ হলে কোনোবাই কিবা কৰক মোৰ ল'ৰাটোক মই ব্ৰিটিছ বনাই দিছো মোৰ ছোৱালীজনীক মই ব্ৰিটিছ বনাই দিছো মোৰ ঘৈণীয়েকে ভাৰতীয় নাগৰিক লোৱা নাই আৰু মই কৈছো কি কৰে কৰক মোক এৰেষ্ট কৰক ইয়াতকৈ এটো মইতো নিলজ্জ ইয়াতকৈ আৰু নিলজ্জ মানুহ মই ৰাজনীতিত কাকো দেখাই নাই আজিলৈকে দিস ইজ দ্য হাইট অফ এভৰিথিং আজি যিখিনি কৈছো 10% মই আজি আপোনালোকক ডিৰেক্টলি কৈছো যে হিজ ৱাইফ এণ্ড হি ইজ ভেৰি ডিপলি ইনভলভ ইন এণ্টি ইণ্ডিয়া এক্টিভিটি এণ্ড আই এম গোয়িং টু প্ৰুভ ইট তেওঁ যিটো পাকিস্তানত গৈছে মই আজি আকৌ এবাৰ কৈছো মোৰ কথা প্ৰত্যেকটোৱে সঁচা আছে ঘৈণীয়েকৰ লগত এইটো কোনো সম্পৰ্ক নাছিল that was his own independent visit এবাৰ গৈছে দুবাৰ গৈছে তো পাছপোৰ্ট আমি যিমান পাম হিমানেই মইতো কৈছো তেওঁ নেপালতো এবাৰ গৈছিল তেওঁ নেপালৰ পৰা ক'ত গৈছে এইটো কোনে জানে গতিকে কিন্তু তেওঁ যিটো আজি কৈছে যে মোৰ পৰিবাৰ তাত থকাৰ কাৰণে গৈছিল that is false no তেওঁ ল'ৰা ইণ্ডিয়াত জন্ম হৈছে তেওঁ ল'ৰা 7 বছৰ ইণ্ডিয়ান সিটিজেন হোৱাৰ পিছত ব্ৰিটিছ কৰিছে ইমান অসত্য কথা ক'ব নালাগে তেওঁ ল'ৰা ইণ্ডিয়ান সিটিজেন আছিলে ভাৰতীয় পাছপোৰ্ট আছিলে আৰু ভাৰতীয় পাছপোৰ্টখন গৌৰৱ গগৈয়ে নিজে সহি কৰি এপ্লিকেশন দি সাৰেন্ডাৰ কৰোৱাইছে কৰাই পেলাই ব্ৰিটিছ পাছপোৰ্ট লৈছে আৰু গৌৰৱ গগৈ ল'ৰাৰ জন্মস্থানটো চাই লওক তেতিয়া কোভিড দূৰতো নাছিল
আপোনালোকক যিমান পাৰে মিছা কথা কৈ বুৰ্বক বনাই আছে, মই এইটোৱে কৈছো। যিমান পাৰে অসত্য কথা কৈ আছে, 10 তাৰিখে ৰাস্তাত ওলাব জাগা নোহোৱা হ'ব। আৰু তেওঁৰ পৰিবাৰে আইবিৰ ওপৰত নজৰ ৰাখিছিলে। ফৰ দ্য ক্লাইমেট এক্টিভিষ্ট, there is a report we have. She quoted a report extensively quoting from a IB documents. That means she has a link, she has somebody in IB who will fed her information. On that basis, she advised climate people that whether to invest in India or not India. They are very serious allegation. Very, very serious allegation. And I am again, as a Chief Minister of Assam, I am repeating, his visit to Pakistan was to get a training, nothing to do with his wife. Because at that time, his wife was not in Pakistan, wife was in India.